ৰমেন বৰুৱা সাৰ পাই ৰাতিপুৱা 9টা বজাত জীয়েকে যিহেতু ৰাতি একো নাখালে জীয়েকক জগাইছিল জীয়েকৰ প্ৰচণ্ড হেং অভাৰ হৈছিল নিশা যথেষ্ট সুৰাপান কৰিছিল লগে লগে পুৱা 9 বজাত জীয়েকে উঠি বাপেকক অশ্লীল গালি গালাজ কৰে দেউতাকক যথেষ্ট বেয়া গালি গালাজ কৰে যিবোৰ গালি গালাজৰ কাহিনী প্ৰতিজন ওচৰ চুবুৰীয়াই শুনিছে ফ্লেটৰ প্ৰায়বোৰ বাসিন্দাই শুনিছে এনেধৰণৰ কথা কোনোবা এগৰাকী ছোৱালীয়ে ক'ব পাৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰে ইয়াৰ বাবে এনেকৈ গালি পাৰে ৰমেন বৰুৱা হতবাক হৈ পৰে অকলশৰীয়া কাৰণে বয়সস্থ মানুহজনৰ হয়তো লোনলি ফিল কৰে বা মনত অশান্তি পায় বা নিজকে বাৰ্ডেন বুলি ভাবে বেলেগৰ ওপৰত আৰু সেইটো ফিলিংটো হয়তো সন্তানে ভাবে যে মোৰ এইটো দায়িত্বটো মোৰ ওপৰত পৰি গ'ল মানে একদম ইনটলাৰেঞ্চৰ ফালে গুচি যায় আৰু এটা বস্তু তুমি মানিব লাগিব যোনজন সন্তানে এনেকুৱা অত্যাচাৰ কৰে তেওঁলোকৰ লাইফত কি হৈ আছে তুমি চকু চাৱনি বা তোমাৰ টোনটোৰ পৰাই মানুহে বহুত কথা বুজি পায় ডমেষ্টিক ভায়োলেন্সৰ এটা ফেক্টৰ খুব কমন থাকে এলকহলিজম মদ খোৱাৰ পিছত মানুহজন কিবা বেলেগ হৈ যোৱা বুলি কয় সাম কমিউনিটিজ য'ত ল'ৰা ছোৱালীবোৰে মানে ৰাতিপুৱা শুই উঠিয়েই মাক দেউতাকক সেৱা কৰে এতিয়ালৈকে আৰু এইটো বস্তু এইটো এটা তেওঁলোকৰ ট্ৰেডিশ্যন হয় সৰুৰ পৰাই সেৱা কৰে ভাল এটা নিয়ম কাৰণ এইটো বস্তু সেই ডিফাৰেঞ্চিয়েশ্যনটোৰ লগে লগে অনাই দিয়ে আপুনি কেতিয়াবা এনেকুৱা কেছেছ পাইছেনে য'ত পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজত কিবা এটা ক্লেছ হৈ আছে বা তেওঁলোকৰ মাজত ডিষ্টাৰ্বেঞ্চ এটা হৈছে যাৰ হয়তো চলিউশ্যন এটা আপোনাৰ তাতে বিচাৰি আহিছে বহুত পাইছোঁ আৰু মানে কেতিয়াবা মোৰ মাক দেউতাকে ধৰিবই নোৱাৰিলে ল'ৰা বা ছোৱালী ল'ৰাজন কিহৰ কাৰণে ইমান খঙাল আৰু যেতিয়া মই অলপ দকে গ'লোঁ গম পালোঁ যে ল'ৰাজনক ইমান ইণ্টাইটেলড তাৰমানে যিটো বিচাৰিছে তাকে দিছে ল'ৰাটোৱে ৰ'ব নোৱাৰে যিটো লাগে তেতিয়া লাগে যদি নাপায় তেতিয়া খং কৰে মাকক বা দেউতাকক আৰু যদি নাপায় আৰু ফিজিকেল হৈ যায় আৰু এবাৰ যেতিয়া মাহঁতে দি দিয়ে বস্তুটো তেতিয়া বস্তুটো বাঢ়ি গৈ থাকে নমস্কাৰ আছাম ডাউনটাউন ইউনিভাৰ্চিটি প্ৰেজেণ্টছ আনটোল্ড পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ আজিৰ এপিছ'ডটো অকণমান বেলেগ বৰ্তমান সময়ত অসমত এটা খুব ডাঙৰ ঘটনা সংঘটিত হৈছে অসমৰ এজন বিখ্যাত অৰ্থাৎ খুব সন্মানীয় সংগীত পৰিচালক যি দীৰ্ঘ বছৰ বা এটা যুগৰ পৰা তেওঁ অসমৰ সংগীতৰ এটা নক্সা বা এখন মেপ বনাইছিল ৰমেন বৰুৱা তেওঁ হঠাৎ সন্ধানহীন হ'ল তাৰ পিছতে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ এটা ভিডিঅ'ৰ পিছত এটা নতুন দিশ এই গোটেই ঘটনাটোত গম পোৱা গ'ল যে কি ধৰণে ৰমেন বৰুৱা ভুক্তভোগী হৈছিল নিজৰ কন্যাৰ দুৰ্ব্যৱহাৰৰ বাবে আৰু পুলিচে কোৱা মতে পাৰিবাৰিক কাৰণৰ বাবে তেওঁ বহুত আচলতে আঘাত পাইছিল যাৰ বাবে তেওঁ সেইদিনাখন ঘৰৰ পৰা ওলাই আহিলে ইয়াৰ পিছত বহুতে বেলেগ ধৰণৰ কথা কৈছে যদিও যিখিনি কথা পুলিচৰ ইনভেষ্টিগেশ্যনে ধৰিব পাৰিছে শেষত গৈ এইখিনি কথাই উপলব্ধি কৰা হ'ল যে ৰমেন বৰুৱা শেষত ব্ৰহ্মপুত্ৰ কিনাৰত তেওঁৰ লাশ ভৰিৰ প্ৰিণ্ট এটা দেখা গৈছিল তাৰপিছত ঘূৰি অহা কিন্তু কোনো ধৰণৰ এতিয়ালৈকে একো প্ৰুফ বিচাৰি পোৱা নাই আজিৰ এই গোটেই এপিছ'ডটোৱে এনেকুৱা ধৰণৰ ঘটনাৰ পৰা আমি শিকিবলগীয়া কথাৰ ওপৰত হয় বৰ্তমান সময়ত যিখিনি হৈছে এই ঘটনাৰ ওপৰত আমি আলোচনা কৰা নাই আমি আলোচনা কৰিছোঁ যিখিনি কথা আমি গম পাইছোঁ সাধাৰণতে ডমেষ্টিক ভায়োলেন্সৰ কেছেছত আমি এনেকুৱা ধৰণৰ ঘটনা দেখা পাওঁ যেতিয়া গিৰিয়েক ঘৈণীয়েকৰ মাজত সংঘাত হয় যেতিয়া হয়তো অভিভাৱক আৰু শিশুৰ মাজত সংঘাত হয় তেতিয়া আমি এনেকুৱা ধৰণৰ ঘটনাৰ কথা শুনা পাওঁ কিন্তু এই ঘটনাটো খুব বেলেগ সমাজত ইমান নাম থকাৰ পিছতো যেতিয়া এনেকুৱা ঘটনা হয় তাৰ ইমপ্লিকেশ্যন আৰু বেছি হয় এই গোটেই এপিছ'ডটোত এটা চাইক'লজিকেল পাৰ্চপেক্টিভ লৈ পেলাই এনেকুৱা ঘটনা আমি নিজে কেনেকৈ টেকেল কৰিব পাৰোঁ যদি কাৰোবাৰ ঘৰত এনেকুৱা ঘটনা হৈ আছে তাক আমি কেনেকৈ ৰুট কৰিব পাৰোঁ এটা চলিউশ্যন বেছ পডকাষ্ট ওলাবলৈ চেষ্টা কৰিছোঁ এডুকেশ্যনেল পাৰপাছ এডুকেশ্যনৰ কথা ক'লে আজি আমি আমাৰ স্পনচাৰ আছাম ডাউনটাউন ইউনিভাৰ্চিটিক ধন্যবাদ জনাব লাগিব এই ভিডিঅ'টো স্পনচাৰ কৰাৰ বাবে ভিডিঅ'টো সম্ভৱ কৰাৰ বাবে আছাম ডাউনটাউন ইউনিভাৰ্চিটি অসমৰ অন্যতম এখন লিডিং প্ৰাইভেট ইনষ্টিটিউশ্যন হয় ইউনিভাৰ্চিটি হয় কেতিয়াবা যদি আছাম ডাউনটাউন ইউনিভাৰ্চিটি যাম বুলি ভাবে গৈ চাব পৰিৱেশৰ লগতে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে যেতিয়া প্ৰকৃতিৰ মাজত পঢ়াৰ এটা সুবিধা পায় তেতিয়া খুব নিজকে নতুনভাৱে চৰ্চা কৰাও এটা সুবিধা লাভ কৰে আৰু সেইটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিত আমি পাওঁ ইমান বছৰে আছাম ডাউনটাউন ইউনিভাৰ্চিটিত বহুত বেলেগ ছাত্ৰ বেলেগ নৰ্থ ইষ্টৰে
ৰাজ্যৰ পৰা আহি পালে নিজকে খুব ধুনীয়া কেৰিয়াৰ এটাত নিজকে বিচাৰি পায় কাৰণ সেইখিনি সময়ত এই ইউনিভাৰ্চিটিয়ে সেইখিনি সহায় কৰে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক সেই দিশটো বিচাৰি পোৱাত আছাম ডাউনটাউন ইউনিভাৰ্চিটিত কেৱল সেই ট্ৰেডিশ্যনেল যি পাব্লিক ইউনিভাৰ্চিটিত আপোনালোকে বিচাৰি পায় সেইখিনি কোৰ্চেছৰ বাহিৰেও যিহেতু আমি ডিজিটেলি ইভলভ হৈ আছোঁ তাতে বিভিন্ন প্ৰকল্প হাতত লৈ যে আপুনি নতুন সময়খিনিৰ লগত নিজকে কেনেকৈ খাপ খাই ৰাখিব পাৰে তাকে লৈ তেওঁলোকে খুব ধুনীয়া ব্যৱস্থা কৰিছে তাতে ইতিমধ্যে এডমিশ্যনৰ প্ৰচেছ আৰম্ভ হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড তাতে এডমিশ্যন ল'বলৈ এষ্টন ভেনত তেওঁলোকৰ নাম্বাৰটো দিয়া হৈছে তাতে যোগাযোগ কৰক আৰু এডমিশ্যন ল'ব পাৰে আমি পুনৰ এবাৰ তেওঁলোকক ধন্যবাদ জনালোঁ লগতে আপোনালোকে এই ভিডিঅ'টো যেতিয়া চাই আছে বা পডকাষ্টটো যেতিয়া শুনি আছে আপোনালোকৰ মতামত জনাব কমেণ্ট ছেকশ্যনত কাৰণ এনেকুৱা ধৰণৰ এটা সামাজিক সমস্যা এনেকুৱা সামাজিক সমস্যাৰ কথা যেতিয়া আমি খুব বিস্তাৰভাৱে আলোচনা কৰিম খুব সক্ৰিয়ভাৱে আমি কথা পাতিম আমি নিজেও এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'লেও তাক টেকেল কৰিবলৈ সুবিধা হয় এই পডকাষ্টটো শেষলৈ চাব মেম ৱেলকাম বেক টু দ্য পডকাষ্ট থেংক ইউ কি খবৰ নতুন ছেটআপ আমাৰ তাকে বৰ ধুনীয়া লাগিছে দেই লাষ্ট আমি লগ পাওঁতে সৰু ড্ৰয়িং ৰুম এটাত কৰি আছিলোঁ এতিয়া মানে আপোনাক মাতিও ভাল লাগিছে যে নতুন ছেটআপটো দেখাওঁ হয় হয় বহুত ধুনীয়া লাগিছে আৰু যাতে ধুনীয়া হৈ থাকক আৰু মেম আপোনাৰ কেনেকুৱা খবৰ খাতি কেনেকুৱা ভালদৰে চলি আছে আজি পাই ভাল লাগিছে কাৰণ আজি যি টপিকৰ ওপৰত বা বিষয়ৰ ওপৰত কথা পাতিব গৈ আছোঁ ছাডেনলি হঠাৎ মানে অসমত এনেকুৱা এটা ঘটনা হৈ গ'ল যি প্ৰত্যেকজন অসমীয়াকে কঁপাই ধৰিলে টু ষ্টাৰ্ট উইথ মানে অকণমান যদি আপুনি এই ইনচিডেণ্টটো এটা কণ্টেক্সট দি দিব পাৰে অডিয়েঞ্চৰ কাৰণে তাকে অতি দুখ লগা ঘটনা তেখেতক এতিয়ালৈকে এইটো বিচাৰি পোৱা নাই আশা কৰিছোঁ যাতে তেখেতক সোনকালে সুস্থভাৱে আকৌ ভাল বিচাৰি পায় আৰু তেখেতক আশা কৰিছোঁ আৰু মানে গোটেই ইনচিডেণ্টটো এনেকুৱা হ'ল যে তেওঁ ইমান ডাঙৰ এজন সংগীত পৰিচালক তাৰপিছত হঠাৎ এনেকৈ হেৰাই গ'ল আৰু তাৰপিছত আচলতে যোৱাকালি গম পোৱা গ'ল যে কেনেকৈ তেওঁ হয়তো ডমেষ্টিক ভায়লেঞ্চৰ চিকাৰ হৈছিল বা ভিক্টিম হৈছিল কিন্তু এই কেছটো অকণমান বেলেগ কাৰণ সাধাৰণতে আমি দেখা পাওঁ পেৰেণ্টছ বা অভিভাৱকৰ মাজত সেই কথাবিলাক আমি দেখা পাওঁ যে তাৰে ইম্পেক্টজন শিশু বা তেওঁলোকৰ বাচ্ছাৰ ওপৰত হয় কিন্তু ইয়াতে দেখিলোঁ তেওঁৰ নিজৰ কন্যাই বা তেওঁৰ নিজৰ জীয়েকেই দেউতাকৰ ওপৰত অত্যাচাৰ কৰা বুলি এটা সন্দেহ কৰা হৈছে বা আজি পুলিচৰ ফালৰ পৰাও কোৱা হৈছে যে ফেমিলি ইছ্যুজ হৈ আছে মই কেৱল তেওঁৰ ঘটনাটোৰ লগত ৰিলেট কৰি নকওঁ যে সেই ঘটনাটো আজি যিহেতু মানুহে গম পাইছে কিন্তু এই ডমেষ্টিক ভায়লেঞ্চৰ নিচিনা ঘটনা এটা আমি সমাজত সাধাৰণতে দেখা পাওঁ যে ইমান হয় মই যদি একদম আৰম্ভণিতে আপোনাক সুধোঁ এনেকুৱা কেছেছবিলাক কিয় ইমান হৈ আছে মানে ডমেষ্টিক ভায়লেঞ্চৰ ডমেষ্টিক ভায়লেঞ্চ ইউজুৱেলি আমি হাজবেণ্ড ৱাইফৰ বিষয়ে মাজতে বেছিকৈ শুনা হয় সাধাৰণতে মাক বা পুতেক বা দেউতাক জীয়েকৰ মাজত তেনেকৈ শুনা নহয় ইমান কমন নহয় এইবোৰ যিয়ে নহওক যিহেতু অলপ তেনেকুৱা লাগিছে কিছুমান কথা আমিতো নাজানো ভিতৰি কথাবোৰ সেইটো এটা কথা কিন্তু আমি জানিব লাগিব যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে ঘৰত আৰু ইউজুৱেলি বিহাইণ্ড ক্ল'জ ড'ৰ্ছ হৈ আছে আমি সেইকাৰণে চাগে গম নাপাওঁ আৰু এটা লাজৰ কথা এটাও আছে ইয়াত কাৰণে নিজৰ মাক দেউতাক আমাকে পিতে বা গালি দিয়ে কিন্তু ৰ'ল ৰিভাৰ্চেলটো সাধাৰণতে নহয় কিন্তু বিভিন্ন কাৰণত হ'ব পাৰে ডেফিনেটলি আৰু কেতিয়াবা হয়তো অকলশৰীয়াৰ কাৰণে বয়সস্থ মানুহজনৰ হয়তো লোনলি ফিল কৰে বা মনত অশান্তি পায় বা নিজকে বাৰ্ডেন বুলি ভাবে বেলেগৰ ওপৰত আৰু সেইটো ফিলিংটো হয়তো সন্তানে ভাবে যে মোৰ এইটো দায়িত্বটো মোৰ ওপৰত পৰি গ'ল সেইকাৰণে হয়তো তলে অলপ চাগে অকণমান এইবোৰ ভাৱ সৃষ্টি হ'ব পাৰে এইবোৰ কাৰণে আচলতে ক'বলৈ দিগদাৰ কিহৰ কাৰণে কাৰ ঘৰত কেনেকুৱা হয় অলপ দিগদাৰ কিন্তু লাইফৰ চাইকেল আমি যদি চাওঁ লাইফৰ যিটো লাইফ চাইকেল এইটো বৰ ডাঙৰ এটা ষ্টেপ মানে বুঢ়া কালৰ দিনটো আৰু যদি তেখেত অকলশৰীয়া যিহেতু তেখেতৰ ক্ষেত্ৰত তেখেতৰ ৱাইফ ঢুকালে সেইকাৰণে আৰু কিছুমান বেলেগ ধৰণৰ ফেক্টৰ্ছ আহি যায় ইয়াতে মই তেওঁৰ ইনচিডেণ্টটোৰ বাৰু সেইটো বিষয়ে নগৈ আমি যদি খুব জেনেৰেল ৱে এটাত চাওঁ
যে ডমেষ্টিক ভায়লেঞ্চৰ ঘটনা যেতিয়া বৃদ্ধি পায় বা আমি দেখা পাওঁ সাধাৰণতে এটা ছ'চাইটিত দেখা পাওঁ যে কাৰোবাৰ ঘৰৰ পৰা কেতিয়াবা হুলস্থুলৰ মানে আৱাজ বা তেওঁলোকৰ ঘৰৰ পৰা আমি এইটো গম পাওঁ যে সেই ঘৰখনত অশান্তি কিবা এটা হৈ আছে আৰু হয়তো বহুতে সেই কথাটো জানিব বহুতৰ নিজৰ ছ'চাইটিত বা সেই বস্তুটো এবাৰ হ'লেও এক্সপিৰিয়েঞ্চ কৰে যে এনেকুৱা ধৰণৰ হয় কেছেছ আপুনিওতো এনেকুৱা বহুত কেছেছ পায় হয়তো য'ত ভিক্টিমজনে আহি আপোনাৰ আগত কয় আপুনি ইমান বছৰৰ অভিজ্ঞতাৰ পিছত এইটো বস্তু কি উপলব্ধি কৰিছে যে কিয় আচলতে গিৰিয়েক ঘৈণীয়েকৰ মাজতো হ'লে ডমেষ্টিক ভায়লেঞ্চ এইবিলাক কেছেছ কিয় ৰাইজ পায় মানে ফিজিকেলি এবিউজ কৰাটোৰ সাহসটোও বহুত লাগিব চ' এই বস্তুটোৰ সাহস গোটাবলৈ এনেকুৱা কি হৈ যায় যে সেই বস্তুটো হয় মানে একদম ইনটলাৰেঞ্চৰ ফালে গুচি যায় আৰু আৰু এটা বস্তু তুমি মানিব লাগিব যোনজন সন্তানে এনেকুৱা অত্যাচাৰ কৰে তেওঁলোকৰ লাইফত কি হৈ আছে সেইটো এটা আমি মানিবই লাগিব মই এজ এ কাউন্সিলৰ মই সদায় দুইফালে চাওঁ মই খালি এফালে নাচাওঁ মই দুইফালে চাবই লাগিব কাৰণ কোনোৱে আমাৰ ল'ৰা ছোৱালীবোৰ আমি কেতিয়াও মাক দেউতাকক মাৰিবলৈ আচলতে সহজে নোৱাৰোঁ সেইটো অতি এক্সট্ৰিমত যোৱা বস্তু আৰু যদি কেতিয়াবা মাৰা হয় যিটো মই নিজে কেছ বহুত পাইছোঁ এনেকুৱা ইউজুৱেলি দেখোঁ যে সন্তানজনৰে বহুত অশান্তি হৈ আছে লাইফত আৰু নোৱাৰাত এনেকৈ মাৰে আৰু এনেকুৱা মাৰিছে মই দেখিছোঁ ল'ৰা ছোৱালী কামুৰি দিয়াও নিজৰ মাক দেউতাকক কামুৰিও দিছে চ' এনেকুৱা কিয় হ'বলৈ পাইছে ইমান এক্সট্ৰিমত কিয় গৈছে ইউজুৱেলি ষ্ট্ৰেছৰ কাৰণে হয় খুব এক্সট্ৰা অৰ্ডিনেৰী চাৰ্কামষ্টাঞ্চেছত এনেকুৱা ব্যৱহাৰ হয় আৰু ইউজুৱেলি ভিক্টিমছবোৰ মাক দেউতাকে হ'ব প্ৰথম সেইটো বৰ দুখ লগা অভিজ্ঞতা কিন্তু কথাটো সঁচা আৰু এতিয়া এই আজি পডকাষ্টৰ যোগেদি আমি এনেকৈ যদি কথাখিনি পাতিব পাৰিছোঁ এইটো খুব ভাল কথা কাৰণ এতিয়া যাৰ ঘৰত এতিয়া মাক দেউতাকৰ ওপৰত গালি দিয়ে বা মাৰাটো বাৰু দূৰৰে কথা কিন্তু গালি দিয়াটো এবিউজ হয় বা টানকৈ কথা এষাৰ কোৱাটো এবিউজ বুলি কয় সেইখিনিৰ পৰা আমি যদি অলপ আঁতৰি থাকিব পাৰোঁ অলপ যদি আমি পেচেঞ্চ বা অলপ টলাৰেঞ্চ বা অলপ ধৈৰ্য ধৰিব পাৰোঁ তেতিয়াহ'লে খুব ভাল হ'ব চবৰ কাৰণে সাধাৰণতে দেখা যায় যে এটা বয়স পোৱাৰ পিছত খুব মুডি হৈ যায় ন আমি মানুহবিলাক খুব মুডি হৈ যাওঁ আৰু তাৰে ৰেচিপ্ৰকেশ্যনত মেবি এনেকুৱা ধৰণৰ এটা টাইমত অশান্তি লাগি চাগে এনেকুৱা ধৰণৰ ৰিয়েকশ্যন এটা যায় কিন্তু তাৰে প্ৰভাৱ কিমান সেই মানুহজনৰ ওপৰত পৰিব সাধাৰণতে আমি নাভাবোঁ সেই বস্তুটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ যদি আমি চাইক'লজিকেলিয়ে চাওঁ বস্তুটো কেনেকৈ এই বস্তুটো কমাব পাৰি আচলতে নিজৰ পৰিস্থিতিবোৰ ভালকৈ দকৈ যদি আমি ভাবিব পাৰোঁ স্পেচিয়েলি আমাৰ মা বা দেউতাৰ এতিয়া মোৰ মা 84 years মা মোৰ লগতে থাকে আৰু মাৰ কেতিয়াবা খুব ইৰিটেবল হয় কেতিয়াবা শুই উঠি খুব ইৰিটেবল হয় আৰু হয়তো সেইদিনা ৰাতি মোৰ দেউতাৰ সপোন এটা দেখিলে কথাটো কৈছোঁ মই এনেই তেতিয়া মনটো অলপ অশান্তি লাগি থাকে মোৰ দেউতা ঢুকালে চ' আমিতো নাজানো তেওঁলোকৰ মনৰ ভিতৰত কি ভাৱ চলি আছে কি ট্ৰিগাৰ হয় কি ভাৱে তাহাঁতক ট্ৰিগাৰ কৰে চ' সেইটো লৈ পেলাই আমি তেওঁলোকৰ ৱৰ্ল্ডটো আমি নাজানো আৰু যদি তেওঁলোকে বেছি কথা নকয় বা কম কথা কয় তেতিয়াতো আৰু বেছি হ'ব তেওঁলোকৰ মনৰ ভিতৰত বহুত ভাৱবোৰ সৃষ্টি হৈ থাকে আৰু কনষ্টেণ্টলি এটা ভাৱত সোমাই থাকে চ' তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ পেৰেণ্টছক আমি অলপ জাগা দিব লাগে স্পেচ অলপ দিব লাগে আমি বুজিব লাগিব কম্পেশ্যন দিব লাগিব ধৈৰ্য এইবোৰ বস্তু থাকিলে তেতিয়া পৰিস্থিতিটো বহুত ভাল হ'ব ইয়াৰে ফাৰ্ষ্ট ষ্টেপ কি হ'ব পাৰে এনেকুৱা ছাপ'জ আজি মই ইম্পেচেণ্ট হৈ আছোঁ মোৰ ঘৰত এটা অশান্তি হৈ আছে সাধাৰণতে প্ৰথম ষ্টেপটোলৈ কিবা এটা বেয়া কাম কৰাত বেছি সময় নালাগে কিন্তু ৰখি পালে পিছুৱাই অহাটোত বেছি সময় লাগে সেইটো মাইণ্ডছেট ডেভেলপ কৰিবলৈ আমি কি কৰিব পাৰোঁ খুব ধুনীয়াকৈ সুধিছা একচুৱেলি কি লাগে জানা বিটুইন ষ্টিমুলাছ আৰু ৰিছপন্সৰ মাজত এটা জাগা থাকে সেই জাগাটো হ'ল ইণ্টাৰচেপশ্যন চ' ৰিছপন্স আৰু ষ্টিমুলাছ ষ্টিমুলাছ মিনছ মোক কোনোবাই খং উঠাইছে আৰু মোৰ ৰিছপন্সটো হ'ল মই চিঞৰি দিয়া তাৰ মাজত অলপ জাগা থাকে য'ত তুমি ইণ্টাৰচেপ্ট কৰিব পাৰা সেই জাগাত তুমি যদি অলপ ৰৈ দিয়া তুমি যদি গম পোৱা যে মইতো চিঞৰিব মন গৈছে কিন্তু মই চিঞৰা নাই সেই সময়ত তুমি যদি অলপ ৰৈ দিব পাৰা আঁতৰি যাব পাৰা তেতিয়া কি হ'ল তুমি নোকোৱাকৈ থাকিলা বা নিচিঞৰাকৈ থাকিলা সেই সময়ত তুমি 1 ছেকেণ্ডৰ মাত্ৰ 1 ছেকেণ্ড সেই সময়তে তুমি সেই সময়খিনি পাই গ'লা আৰু সেই যোনটো তুমি কৰিম বুলি ভাবিছিলা সেইটো এতিয়া নকৰিলা চ' কি হ'ল ইউ হেভ ছেভড দ্য চিটুৱেশ্যন গালি গোলাম কৰাই নহ'ল মায়েও গম নাপালে বা দেউতাই গম নাপালে আৰু কথাটো সামৰি থকা হ'ল চ' সেই বস্তুটো কৰিলে ইণ্টাৰচেপশ্যনটো কৰিব পাৰিলে সেইটো ডাঙৰ এটা ইম'শ্যনেল ৰেগুলেশ্যন বুলি কোৱা হয় সেইটো যদি কৰিব পাৰি
এইটো চবতকৈ ডাঙৰ গিফ্ট বুলি মই কওঁ নিউৰ' চাইণ্টিষ্ট এজনক সুধিছিলে এজনে এদিন যে হোৱাট ইজ দ্য বিগেষ্ট গিফ্ট হোৱাট ইজ দ্য বিগেষ্ট স্কিল মানুহে মানে সৃষ্টি কৰিব লাগে আৰু তেওঁ ক'লে ইম'শ্যনেল ৰেগুলেশ্যন তাৰমানে ইম'শ্যনেলি আমি লগে লগে ৰিয়েক্ট কৰাতকৈ আমি এক্ট কৰিব লাগে ইউ ডোণ্ট ৰিয়েক্ট বাট ইউ এক্ট উইচ মিনছ ইউ ভাবি পেলাই তুমি এক্ট কৰিবা দেন তেতিয়া তুমি এইটো বস্তু পাৰ কৰি দিব পাৰা আৰু ঘনাই ঘনাই কৰি থাকিলে আল্টিমেটলি এইটো হেবিট হৈ যাব মোৰ মনত পৰিছে আমি যেতিয়া ফাৰ্ষ্ট এপিছ'ডকেইটা শ্বুট কৰি আছিলোঁ মোৰ সেই সময়ত এটা এনেকুৱা মানে প্ৰব্লেম আছিল যে মোৰ একদম পুটুককৈ খং উঠে মই পুটুককৈ ৰিয়েক্ট কৰোঁ সেইখিনি সময়ত আমি কনভাৰ্চেশ্যনটো কৰি থকাৰ মাজত আপুনি মোক বুজাইছিলে যে কেনেকৈ এই বস্তুটো ৰখিব লাগে ইভেঞ্চুৱেলি লাষ্ট কেইটামান মাহত মানে মই ৰিয়েলাইজ কৰিছোঁ যে মই অলপমান পেচেণ্ট হ'ব পাৰিছোঁ চ' কি হ'ল ৰিচেণ্টলি কিবা এটা ঘটনা হ'ল আৰু তো ঘটনা এটা হোৱাৰ পিছত এজন মানুহে আমাৰ কথা কিবা এটা ক'ৰবাত ক'লে মোৰ এনেকুৱা হৈছে মানে মোৰ বেয়া খং উঠিছিল আৰু মই অন দ্য ভাৰ্জ অফ মেকিং অৰ ৰাইটিং আ কণ্টেণ্ট আগেইনষ্ট ডেট পাৰ্চন অৰ ডেট অৰ্গেনাইজেশ্যন পূৰা ভাৰ্জত আহাতে মই ৰৈ দিলোঁ মই বোলো হ'ব মই একদিন ৰখি চাওঁ দেন মই ৰিয়েক্ট কৰিম সেই এদিনৰ বাফাৰটোৱে মানে যোনখিনি মোক পেচেণ্টছ বুজাই দিলে যে এই ৰিয়েকশ্যনটো কৰাৰ কাৰণে এই ৰেচিপ্ৰকেশ্যন হ'ব পাৰিলে হয় এইটোৰ কাৰণে মোৰ এইটো বেয়া হ'ব পাৰিলে হয় সেই বস্তুটোৰ পৰা ইভেঞ্চুৱেলি মই বাচি গ'লোঁ চ' তেতিয়া মই এই কথাটো পূৰা বুজিলোঁ যে এই ইনষ্টেণ্টলি ৰিয়েক্ট কৰাতকৈ মই এঘণ্টা এটা ৰৈ দিব লাগে চ' আই গেছ এই কথাটো তাতে এপ্লিকেবল হ'ব আৰু এটা খুব পাৱাৰফুল এটা ৱেপন বুলিহে কৈছোঁ ইটছ চাইলেঞ্চ একেবাৰে একো নোকোৱাকৈ যদি থাকিব পাৰা কিছুমান ক্ষেত্ৰত তেতিয়া ভাল আৰু যদি ৰিপ্ৰেশ্যন হয় যদি ছাপ্ৰেছ কৰি থোৱা কথাটো সেইটো কিন্তু বেয়া সেইটো তুমি বেলেগ ধৰণে কথাখিনি উলিয়াই ল'ব পাৰা ফৰ এক্সাম্পল মোৰ ঘৰত যেনিবা মই টেলিভিশ্যনটো খুব ডাঙৰকৈ বজাইছোঁ তাৰপিছত মোৰ ল'ৰাই মোক কৈছে যে হেৰি মানে থাকাচোন ইমান কিয় ডাঙৰকৈ লগাইছা টেলিভিশ্যনটো সেইটো কোৱাতকৈ সেই মুহূৰ্তত যদি তেওঁৰ 1 ছেকেণ্ডৰ কাৰণে ৰৈ দিয়ে ৰোৱাৰ পিছত যদি কয় মা অলপ কমাই দিয়াচোন মই ভালকৈ শুনিব পৰা নাই সেই বস্তুটো একদম বদলি গ'ল নহয় ইমান টান শব্দ বা ব্যৱহাৰ বা টোনটো একদম চেঞ্জ কৰি দিলে মইতো লগে লগে কমাই দিম মোৰতো একো খং নুঠা চৰি বেয়া নাপাবি দেই বুলি মই কমাই দিম চ' ছেইম পৰিস্থিতি ছেইম চিটুৱেশ্যন চিনাৰিঅ'টো একেই কিন্তু কথা কোৱা ধাৰণ বা বদলিলে আৰু আল্টিমেট এক্টটো একেই থাকিলে টেলিভিশ্যনৰ ভলিউমটো কমোৱা হ'ল চ' এই বস্তুটো আমি যদি এই ধৰণৰ ৰিছপেক্ট আমি যদি সৃষ্টি কৰিব পাৰোঁ ৰেগুলাৰলি এণ্ড এজ পাৰ ৰুটিন ঘৰ এখনত তেতিয়া ডেফিনেটলি ঘৰৰ গোটেই পৰিৱেশটো শান্তিত থাকিব এই টোন বস্তুটোত মনত পৰিল হয় এইটো হয় কেতিয়াবা দেউতাই মোক কিবা এটা অলপ টান টোনত কোৱাৰ লগে লগে মোৰ ৰিয়েকশ্যনটো বেলেগ হয় তাৰমানে এটা কথাৰ সুৰতে কিমানখিনি বস্তু ডিপেণ্ডেণ্ট হৈ আছে ন সঁচাকৈ মানে কথা সুৰটো ইটছ নট ইভেন দ্য ৱৰ্ডছ ইট ইজ দ্য টোন আৰু তুমি যিটো ধাৰণত কথাটো কৈছা তুমি ইনফেক্ট ৱৰ্ডছ নক'লেও তুমি চকু চাৱনি বা তোমাৰ টোনটোৰ পৰাই মানুহে বহুত কথা বুজি পায় আৰু সেইটো কাৰণে মানুহে ৰিয়েক্ট কৰে আৰু এইটো স্বাভাৱিক স্পেচিয়েলি কোনোবাই যদি মেণ্টেল হেল্থ ইছ্যুজ হৈ আছে তেতিয়া ৰিয়েক্ট কৰাটো ডেফিনেটলি সোনকালে কৰিব বহুতৰ ঘৰত মই এনেকুৱা শুনো যে মাক বাপেকৰ মাজৰ সংঘাতৰ কাৰণে ল'ৰা বা ছোৱালীজনীৰ ওপৰত ইম্পেক্ট এটা পৰে আৰু যোনটো হয়তো তেওঁৰ লাইফ টাইমৰলৈকে থাকি যায় ট্ৰাষ্ট ইছ্যুজ হয় বা সেনেকুৱা বহুত ঘটনা দেখা পাওঁ যদি আজি কাৰোবাৰ ঘৰত এই ডমেষ্টিক ভাইলেঞ্চৰ নিচিনা কেছ হৈ আছে ল'ৰাজন হয়তো টিনেজত আছে বা তেনেকুৱা এটা চিটুৱেশ্যনত আছে তেওঁলোকে সেইটো কেনেকৈ টেকল কৰিব পাৰে আপোনাৰ মতে যি মাক দেউতাক হ'ল এডাল্টছ তেওঁলোকে জানিব লাগিব যে তেওঁলোকে সন্তানত জন্ম দিছে চ' মই ভাবোঁ মাক দেউতাকৰ এটা ডাঙৰ এটা দায়িত্ব যাতে তেওঁলোকে এদিন দুদিন কাজিয়াৰ কথা মই কোৱা নাই ৰেগুলাৰ কাজিয়া যিটো ৰেগুলাৰলি হৈ থাকে আৰু কাজিয়াটো এনেকুৱা হ'ব নালাগে যে মানে মাৰপিটটো it's very destructive to a child's psyche আৰু সেইটো বস্তু যদি ঘনাই হৈ থাকে ultimately the child will suffer long term consequences তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী মই পাওঁ আৰু ইমান বছৰ পিছত তেওঁলোকৰ কিছুমান দৃশ্য এতিয়া মনত থাকে সেইদিনা মোৰ ছোৱালী এজনী আহিছিলে তাই এতিয়া 18 years কিন্তু তাই 6 বছৰ বয়সত দেখিছিলে যে দেউতাকে এটা মেডিচিন বটল এটা মাকৰ মূৰত দলিয়াই দিছিলে খঙত আৰু সেই মেডিচিন বটলটো মাকৰ মূৰত ভাঙি গোটেই মুখৰ বৈ গ'ল সেই দৃশ্যটো ছোৱালীজনীৰ আজি 20 বছৰ আজি কিমান 15 বছৰ মনতে থাকিলে আৰু তাই পাহৰিব নোৱাৰিলে
আৰু it's called delayed onset post-traumatic stress disorder. অনছেটটো লগে লগে হোৱা নাই, অনছেটটো বহুত দিন পিছত হ'ল, ডিলেইড হ'ল। আৰু এতিয়া তাই ট্ৰমা হৈছে, এতিয়া তাই নাইটমেয়াৰ্ছ হৈছে ইমান বছৰ পিছত। সেনেকুৱাও হয় মানে হ'ব পাৰে, বিকজ মানে বস্তু সপোন হিচাপে বস্তুটো ৰিপ্ৰেছড হৈ আছে ছাবকনচিয়াছ মাইণ্ডটোত, আৰু সেই বস্তুটো তাইক এতিয়া দিগদাৰ কৰিছে। ইনফেক্ট এই কেছটো মই ৰিফাৰ কৰিব লগা হ'ল চাইকাইট্ৰিষ্টৰ ওচৰত, বিকজ তাই ইমান মানে ফ্লেশ্ববেকছবোৰ খুব মানে পাৱাৰফুলি আহি গৈছিলে। তাৰমানে ইমান বছৰ পিছত যদি তাৰে এফেক্ট এটা থাকিব পাৰে, ইমিডিয়েট এফেক্টটোত কিয়তো এইটো আৰু ডেঞ্জাৰাছ হৈ যাব। নহয়, সৰু থাকোঁতে ইমানকে খিয়াল কৰা নাছিলে, বুজা নাছিলে। সেইকাৰণে বহুত ল'ৰা ছোৱালী যেতিয়া ট্ৰমা চাফাৰ কৰে সেই মুহূৰ্তত তেওঁলোকে ইমানকে নাভাবে যে এইটো বস্তু ইমান চিৰিয়াছ। লাহে লাহে যেতিয়া ডাঙৰ হয় তেতিয়া তেওঁলোকে বুজি পায় যে এইটো মোৰো হৈছিলে, এনেকুৱা হয়, তেতিয়া ৰিয়েকশ্যনটো হয়। স্পেচিয়েলি ইন দ্য কেছ অফ ছেক্সুৱেল এবিউজ বহুত পিছত আচল ৰিয়েকশ্যনটো হয়, যেতিয়া গম পায়। চ' প্ৰথমতে নাই, ছাপ্ৰেছ কৰি ৰাখে। আমাৰ সমাজত বা যিখিনি ঘটনা হয়তো আমি সঘনাই শুনি থাকোঁ, নট ষ্টেটিষ্টিকেলি, বাট যিখিনি বেছিভাগ আমি শুনি থাকোঁ, দেখা যায় যে ডমেষ্টিক ভায়লেঞ্চৰ এটা ফেক্টৰ খুব কমন থাকে, এলকহলিজিম। যে মদ খোৱাৰ পিছত মানুহজন কিবা বেলেগ হৈ যোৱা বুলি কয়। আৰু আজি মই কাৰোবাৰ এজনৰ লগত কথা পাতি আছিলোঁ, তেওঁৰ কথাটো এনেকুৱা যে তেওঁ মদ খায় কৈছে, মই মদ খালে মোৰ ফূৰ্তি লাগে, যে মই কাৰোবাক বেছি গিফ্ট দিব খোজোঁ বা খুৱাব খোজোঁ, কিন্তু কেতিয়াও সেই বস্তুটো এনেকুৱা নহয় যে মদ খোৱাৰ পিছত মোক কাৰোবাক মাৰিব মন যাব। এই দুটা বস্তু কিমান মানে দুটা বেলেগ চিনাৰিঅ' কিয় হয়, মানে ছেইম বস্তু ছেইম এফেক্ট, বাট দেন ৰিজাল্টটো কিয় বেলেগ হয় দুটাৰ? আচলতে এক্সট্ৰিম, ওৱান এক্সট্ৰিম বা আদাৰ এক্সট্ৰিম, কিন্তু কোনোৱে ক'ব নোৱাৰে যে মই ফূৰ্তিত থাকোঁ যেতিয়া মদ খাই লওঁ, এলকহল খাই লওঁ। কাৰণে তুমি যদি সেই মানুহজনক এনেকুৱা এটা পৰিৱেশত দি দিয়া যিজনক খং উঠা পৰিৱেশত, তেওঁ নিশ্চয় আকৌ খং উঠি যাব পাৰে। মানে ফূৰ্তি এফালে আৰু খং এফালে, both extremes of the same spectrum. So alcoholism is intoxication. So intoxication মানে তুমি normally react নকৰিবা, extreme ফালে যাবা, one way or another. So যোনজনে কৈছে যে মই ফূৰ্তি পাওঁ, হাঁহো, কিন্তু তেওঁক তুমি যদি এটা পৰিৱেশত দি দিয়া যিটো পৰিৱেশত অলপ ট্ৰিগাৰ হৈ যায়, তেতিয়া কিন্তু খং উঠি যাব পাৰে। সম্ভাৱনাটোও আছে তেতিয়া। চ' প্ৰিডিক্ট কৰিব নোৱাৰি। এইবিলাক বস্তু আচলতে ইণ্ডিভিজুৱেল হয়, চবৰ বেলেগ ধৰণৰ ৰিয়েকশ্যনছ থাকে। কিছুমান মানুহৰ হয়তো বহুত বেছি খং উঠিব পাৰে, সেইটোও হয়, এগ্ৰেছিভ বেছি হয়, কিন্তু ইকুৱেলি কিছুমানৰ ইফালেও হৈ যাব পাৰে। কিন্তু মই বুজাইছোঁ যে একেজন মানুহ আইদাৰ ৱে যাব পাৰে। মানে এনেকুৱা নহয় যে তেওঁ এটা লাইনতে যাব বা এটা ছাইডতে যাব, তেওঁ হয়তো সেইটো পৰিৱেশত হেপী পৰিৱেশত আছে, বহুত হেপী হৈ আছে, ডিপেণ্ডিং অন দি এনভাইৰনমেণ্ট। দ্যাটছ হোৱাট আই বিলিভ। সাধাৰণতে মই এই মদ খোৱা বস্তুটোক লৈ চাওঁ যে মদ বস্তুটোক এনেকুৱা এটা ধৰণৰ কনচিডাৰ কৰা হৈছে যে সেইটো খাই দিলেই দানৱ হৈ যাব এজন মানুহ, আৰু হৈও যায় ঘটনাবিলাক। সেইটো কাৰণে বস্তুটোৰ মানে এনেকুৱা ভয় হৈ যায় যে এতিয়া মই নিজে যিমানখিনি ডমেষ্টিক ভায়লেঞ্চৰ কেছেছ শুনিছোঁ, তাতে এই কথাটো খুব কমন ফেক্টৰ হৈ যায়। সেই বস্তুটো কি আমাৰ ইয়াতে মানুহবিলাকে ইমানেই বস্তুটো খাই যে নিজৰ ওপৰতে কণ্ট্ৰল হৈ মানে কণ্ট্ৰলে নাথাকে, নে সেইটোৰো কিবা চাইকলজিকেল ফেক্টৰ থাকে? একেই কথা, ইটছ দ্য ছেইম থিং। যদি কোনোবাই ইনটক্সিকেটেড হৈ থাকে, তেতিয়া অলৰেডি তোমাৰ লেভেল অফ থিংকিংটো চেঞ্জ হয়, তোমাৰ ইউ আৰ ৰেডি অন এলাৰ্ট, মানে তুমি যিকোনো কথাতে তুমি ৰিয়েক্ট কৰিব পাৰা, যিকোনো কথা। যদি সেই সময়ত তোমাৰ ইউজুৱেলি ৱাইফ বা স্পাউচৰ লগত যদি কিবা ঘটনা ঘটে, তেতিয়াহ'লে ইউ মে হাইলি চান্সেছ আৰ ভেৰি হাই দেট তুমি ৰিয়েক্ট কৰিবা, আৰু এগ্ৰেছিভলি ৰিয়েক্ট কৰাৰ চান্সটো বেছি হয়। চ' সেইকাৰণে ডমেষ্টিক ভায়লেঞ্চ ইউজুৱেলি ফিউল্ড বাই এলকহল, সেইকাৰণে ডেফিনেটলি কেটালিষ্টৰ নিচিনা কাম কৰে। মেম, এটা কথা মই সঘনাই ভাবোঁ, কেতিয়াবা ভিডিঅ'জবিলাক দেখিলে বা এনেই নিউজবোৰ পঢ়িলে চাওঁ যে অল্ড এজ হোমৰ যোনটো কনচেপ্ট, তাতে বহুত পেৰেণ্টছক, তাতে মাক বাপেকক তাতে এৰি থৈ আহে। সাধাৰণতে প্ৰত্যেকজন মানুহৰে মনত চাগে সেই প্ৰশ্নটো আহিব যে এনেকুৱা কি হ'ল যে সেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। আৰু তাৰপিছত আমি এনেকুৱা এটা ধৰণৰ ঘটনা এটা শুনো য'ত এগৰাকী হয়তো যুৱতীয়ে বা নিজৰ পুত্ৰই নিজৰ পেৰেণ্টছৰ ওপৰত হাত উঠাইছে বা এয়া কৰিছে। এই ঘটনাবিলাক কমাব পৰা স্কোপ থাকেনে? এই ঘটনাবোৰ কমাব পৰা অৱস্থাটো আনিবৰ কাৰণে বহুত আগৰ পৰা ষ্টাৰ্ট হয়। একদম মই ভাবোঁ একদম পেৰেণ্টিঙৰ পৰা ষ্টাৰ্ট হ'ব, য'ত এটা ৰিছপেক্ট থাকে মাক দেউতাকৰ মাজত, আৰু টান কথা এটা ক'বলৈও মানে কোনোবা এজনে দুবাৰ ভাবিব, বা বেয়াকৈ চকু চাউনি এটা দিবলৈও মাক দেউতাকক দুবাৰ ভাবিব। সেইকাৰণে শাসনটো বহুত সৰুৰ পৰা লাগে, কিন্তু এনেকুৱা ধৰণৰ শাসন, মাৰপিট কৰা শাসন নহয়, ৰিছপেক্ট অনোৱাটো। মই দেখিছোঁ কিছুমান কমিউনিটিজ, এতিয়া মই
কমিউনিটি কেতিয়া মই ক'বলৈ নাযাওঁ কিন্তু মই কাউন্সেলিঙত মই বেলেগ বেলেগ কমিউনিটিজ পাওঁ কিছুমান কমিউনিটিজক মাক দেউতাকক অতি বেছি ৰেচপেক্ট কৰে মই মন কৰিছোঁ ডেট চাম কমিউনিটিজ য'ত ল'ৰা ছোৱালীবোৰে মানে ৰাতিপুৱা শুই উঠিয়েই মাক দেউতাকক সেৱা কৰে এতিয়ালৈকে আৰু এইটো বস্তু এইটো এটা তেওঁলোকৰ ট্ৰেডিশ্যন হয় সৰুৰ পৰাই সেৱা কৰে আৰু সেইটো একো ডাঙৰ কথা নহয় বা ডাঙৰক লগে লগে দেখিলে সেৱা কৰে এইটো বৰ খুব ভাল এটা নিয়ম কাৰণ এইটো বস্তু সেই ডিফাৰেঞ্চিয়েশ্যনটো লগে লগে অনাই দিয়ে চ' তুমি তেতিয়াহ'লে পটককৈ বেয়াকৈ ক'বলৈ তোমাৰ জিন্সতে নাই তোমাৰ থিংকিঙতে নাই যে মই বেয়াকৈ ক'ম কাৰোবাক চ' এই বস্তুটো সেইকাৰণে কৈছোঁ বহুত আগৰ পৰা ষ্টাৰ্ট হয় সেই সন্মানটো সৃষ্টি কৰাটো সৰু কালৰ দিনৰ পৰা ষ্টাৰ্ট হয় এই ভৰি ধৰাৰ কথাটোত মোৰ হঠাৎ এতিয়া আহি গ'ল যে হয় কথাটো যেতিয়া প্ৰথম লগ পাওঁতেই ভৰিখন ধৰি দিব তাৰ ওপৰত কথা ক'ব এনেও নোৱাৰে চ' আমাৰ কালচাৰ আৰু ট্ৰেডিশ্যন মানে কিমান আগবাঢ়ি আছিল বা কিমান এডভান্স আছিল যে এনেকুৱা ধৰণৰ প্ৰব্লেমছৰ কথা তেতিয়াই গম পাই এনেকুৱা ধৰণৰ নিয়ম আহিছিল এতিয়া লাহে লাহে যে সেই নিয়মবোৰ আঁতৰি গৈ আছে আমি ইমান মডাৰ্ণ হৈ গৈ আছোঁ সেই মডাৰ্ণাইজেশ্যনটোৱে কোনোবা এটা পইণ্টত ছ'চাইটিখনকো বেয়া কৰি পেলাব এইটো একজেক্টলি মডাৰ্ণাইজেশ্যন মই নকওঁ আই থিংক ইটছ আ ভেলিউ ছিষ্টেম এইটো ভেলিউ ছিষ্টেম হয় এইটো কাৰণ এতিয়া বহুত মডাৰ্ণ হ'ব পাৰে আউটলুকত কিন্তু মানে সেৱা কৰা বা মানে কাৰোবাক সন্মান কৰাটো এইটো ভেলিউজ আমি এইবোৰ ভেলিউজ আমি ফেমিলিৰ ভিতৰতে আমি এইবোৰ আগবঢ়াই লৈ যাওঁ চ' কাৰোবাক সন্মান কৰাটো সেইটো আমি মাক দেউতাক হিচাপে মই ভাবোঁ যে প্ৰথম দিনা যোনদিনা আপোনাৰ ল'ৰা বা ছোৱালী বেয়া চকুৰে চায় সেইদিনাই আপুনি ক'ব যে মোক তেনেকৈ নাচাবা ডোণ্ট লুক এট মি লাইক দেট বিকজ তেনেকৈ মোক চালে দেট ইন ইট চেল্ফ ইজ ডিছৰেচপেক্ট ইট ষ্টাৰ্টছ ইমান সৰুকৈ ষ্টাৰ্ট হয় তুমি গমেই নাপাবা ইভেন মাক দেউতাকৰ চেণ্ডেল এপাতে বাৰু দলিয়াই দিলে সেইটো অপমান তুমি পটককৈ নাভাবিবা যে এইটো অপমান বুলি কিন্তু হয় কাৰণ সেই চেণ্ডেল বা সেইটো মাৰ হয় বা দেউতাৰ হয় চ' অপমানটো তেনেকৈ ষ্টাৰ্ট হয় আমি ধৰিব নোৱাৰিম কিন্তু আৰম্ভণিত যদি আমি ধৰি ল'ব পাৰোঁ এইটো নকৰিবি এইটো কৰিলে মই বেয়া পাওঁ মোক তেনেকৈ ট্ৰিট নকৰিবি এনেকুৱা ধৰণৰ তেতিয়া বস্তুটো মানে কনচিয়াছনেছটো বাঢ়ি যাব সন্তানত কনচিয়াছনেছটো বাঢ়ি যাব আৰু তেতিয়া বস্তুটো স্ন'বল হৈ যাব ন ডাঙৰ এস্কেলেট হৈ থাকিব তেতিয়া ইট বিকামছ এ ৱে অফ লাইফ আপুনি কেতিয়াবা এনেকুৱা কেছেছ পাইছেনে য'ত পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজত কিবা এটা ক্লেছ হৈ আছে বা তেওঁলোকৰ মাজত ডিষ্টাৰ্বেঞ্চ এটা হৈছে যাৰ হয়তো চলিউশ্যন এটা আপোনাৰ তাতে বিচাৰি আহিছে বহুত পাইছোঁ আৰু মানে কেতিয়াবা মোৰ এনেকুৱা কেছ এদিন আহিছিল মাক দেউতাকে ধৰিবই নোৱাৰিলে ল'ৰা বা ল'ৰাজন কিহৰ কাৰণে ইমান খঙাল আৰু যেতিয়া মই অলপ দকৈ গ'লোঁ গম পালোঁ যে ল'ৰাজনক ইমান এণ্টাইটেলড তাৰমানে যিটো বিচাৰিছে তাকে দিছে ল'ৰাটোৱে ৰ'ব নোৱাৰে যিটো লাগে তেতিয়া লাগে যদি নাপায় তেতিয়া খং কৰে মাকক বা দেউতাকক আৰু যদি নাপায় আৰু ফিজিকেল হৈ যায় আৰু এবাৰ যেতিয়া মাহঁতে দি দিয়ে বস্তুটো তেতিয়া বস্তুটো বাঢ়ি গৈ থাকিল আৰু তেতিয়াৰ পৰা বস্তুটো চাইকেল এটাত সোমাই গ'ল এণ্ড দেন তেতিয়াতো এবাৰ যেতিয়া সোমাই যায় তেতিয়া আৰু ৰ'বলৈ নাই আৰু ৱে আউট নাই আৰু এই বস্তুটো মন কৰোঁ যে এই শাসন বুলি কোৱাৰ লগে লগে মাৰপিটটোতো এড নহয় তাতে কাৰণ আমি আইতাহঁতৰ দিনৰ কথা যেতিয়া গম পাওঁ মায়ে সাধাৰণতে কয় মাহঁতৰ ফালৰ মাক আৰু তেওঁ মানে খুব কেৰাকে চকু এটা চাই দিয়ে মাহঁতৰ দমো নাথাকে একো এটা ক'বলৈ ইপিনে আমাৰ আইতা মানে দেউতাৰ ফালৰ আইতা কেতিয়াও খঙত এটা টোনো কৈ নাপালে কাৰণ তেওঁ বিৰাট চুইটলি কৈছিল বাট দুজনকে মানে পুৰা শাসনত ৰাখিল চ' দুটা কণ্ট্ৰাষ্টিং পইণ্ট আমি আমাৰ ঘৰতে দেখিলোঁ ইটছ এবাউট কণ্ট্ৰল নিজৰ ৱে হ'ব পাৰে মানে একদম তুমি গালি দি পেলাই কৰাটো মই একেবাৰে নাভাবোঁ কৰিব নালাগে আচলতে কিন্তু তুমি যিটো ক'লা শাসন কৰিব পৰাটো ইউ কেন শ্ব' দেট কণ্ট্ৰল ইটছ এবাউট কণ্ট্ৰল যিটো ধৰণৰ তুমি দেখা যে এনেকৈ কৰিলে ভাল হয় তোমাৰ ৰিলেশ্যন উইথ ইয়'ৰ চাইল্ড সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ল'ৰা ছোৱালী ডাঙৰ মোৰ ল'ৰা 32 কিন্তু আজিলৈকে তাক মাৰা নাই মোৰ ছোৱালীকো আজিলৈকে মাৰা নাই আমি দুইটাই আজিলৈকে হাত উঠোৱা নাই চ' আমি কেনেকৈ কৰিলোঁ আমি যদি পাৰিছোঁ বেলেগেও পাৰিব এইটো আমাৰ সমাজত পটককৈ হাত উঠাই দিয়াটো খুব কমন আৰু ল'ৰা ছোৱালীও আজিকালি মানে যে হয় মোকতো মাৰিবই লাগিব কাৰণ নামাৰিলে মই কেনেকৈ ভাল হ'ম মোৰ তেনেকুৱা ষ্টুডেণ্ট এটা আহিছিলে 6 বছৰ ল'ৰাটো তাৰ গাত এটা বেল্টৰ চিনটো আছিলে দেউতাকে বেল্টেদি মাৰিছিলে তাৰপিছত সি বেচেৰা তাৰ পিঠিত ইমান বেয়াকৈ চিনটো আছিলে মই সুধিলোঁ তাক তুমি কি হৈছিলে এইটো কি কাৰণত মাৰিলে তোমাক তেতিয়া ক'লে নাই মোকতো মাৰিবই লাগিব মই নামাৰিলে মই কেনেকৈ ভাল হ'ম
তাৰ উত্তৰটো তেনেকুৱা সেইটো বস্তু মানে মাথাত বহি গ'ল সিটো মাৰি বেয়াই পোৱা নাই কিন্তু মোৰ ইমান দুখ লাগিছে কাৰণ ইমান সৰু ল'ৰা মোৰ কাৰণে ষ্টুডেণ্টবোৰ দেখিলে মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা লাগে চ' বহুত বেয়া লাগে এইটো মই আচৰিত খালো এই ঘটনাটো ন একদম সঁচা কথা এতিয়া পিছলে সি ডাঙৰ সি পিটি নিদিলে হ'ল থাকি যাব পিটিবই এইটো চাইকেল হয় ইউ হেভ টু ব্ৰেক দ্য চাইকেলটো ব্ৰেক কৰিব পৰাটোহে আচল মানে চেঞ্জ হ'ব আৰু মোৰ এনেকুৱাও কেছ আছে ছোৱালী এগৰাকী মাৰ খাই আল্টিমেটলি শ্বি ডিচাইডেড যে মই এনেকৈ আৰু নাথাকোঁ মই আঁতৰি থাকিম তাই যেতিয়া ক্লাছ 12 ক্ৰছ কৰিলে তাৰপিছত যে ওলাই গ'ল নাহিলে আৰু ঘৰলৈ নাহিলে আৰু সেনেকুৱা চাগে বহুত কেছেছ আছে ন য'ত মানুহ ওলাই গুচি যায় সাধাৰণতে শুনা পাওঁ আমি চিনেমাবোৰত দেখা পাওঁ পিছলৈ যদি বুজায় কিয়নো মা দেউতাকৰ বুজা শক্তিটো বাঢ়ি যায় বয়স হ'লে মই ভাবোঁ আৰু যেতিয়া বয়স হয় তেতিয়া হয়তো মিটমাট হোৱাটো চান্সটো বাঢ়ি যায় তেতিয়া আৰু যদি বিয়া হৈ যায় যদি ল'ৰা ছোৱালী হয় তেতিয়া আকৌ মাক দেউতাকৰ লগত আকৌ বস্তুটো মিটমাট হৈ যায় সাধাৰণতে কিন্তু কিছুমান ক্ষেত্ৰত নহয়ো মেম এইবিলাক ঘটনা হৈ থকাৰ পিছত এইটো ছাপ'জ এটা পাৰ্চনেল স্পিয়াৰত হৈ আছে এনেকুৱা ঘটনা তাৰপিছত এটা ছ'চিয়েল ষ্টেটাছ আহি যায় ছ'চিয়েল আইডেণ্টিটি আহি যায় যিয়ে আৰু এটা কেটেলিষ্ট হিচাপে কাম কৰে এটা পৰিয়ালৰ মাজত এটা পৰিয়ালৰ যদি এটা সমাজত কিবা সন্মান আছে তেওঁলোকক লৈও তেওঁলোকৰ প্ৰব্লেমছবোৰো ঘৰুৱা প্ৰব্লেমছ হৈ নাথাকে আজিকালি দেখা গৈছে এই ঘটনাটোৱে আজি এই ঘটনাটো হোৱাৰ লগে লগে এইটো এটা অসমৰ সমস্যা হৈ গ'ল যে আমি আজি আলোচনা কৰি আছোঁ বেলেগত আলোচনা হৈ আছে তাৰমানে সমাজত এটা ছ'চিয়েল আইডেণ্টিটি থকা বা ষ্টেটাছ থকাটো এটা সমস্যা হৈ যায় আৰু এনেকুৱা ফেমিলিতে আমি বহুত মানে জেনেৰেলাইজ কৰা নাই বাট সাধাৰণতে এনেকুৱা ঘটনাবিলাক শুনা পাওঁ এই ছ'চিয়েল আইডেণ্টিটি বা এই ছ'চিয়েল ষ্টেটাছটো কিমান মানে ইম্পৰ্টেণ্ট হৈ যায় যে মানুহে বা আমি সেইটো বস্তু মাথাত ৰাখি থওঁ বা সেই বস্তুটোৰ কাৰণে যে ইমান ইনডাইৰেক্ট ইফেক্ট হৈ আছে যোনটো আমি ৰিয়েলাইজো নকৰোঁ ছ'চিয়েল আইডেণ্টিটিটো খুবেই চিন্তা কৰিবলগীয়া কথা আমাৰ যিহেতু আমি ছ'চিয়েল এনভাইৰনমেণ্ট এটাত থাকোঁ আৰু চব ঘৰতে অশান্তি হয় তুমি নাভাবিবা যে ইনষ্টাগ্ৰামৰ পষ্টবোৰ দেখিলে যে চব হেপী হৈ থাকে সেইটো কথা নহয় চবৰ ঘৰতে অলপ অশান্তি থাকে আৰু থকাটো স্বাভাৱিক ইটছ নট ছামথিং আনইউজুৱেল কিন্তু ছল্ভ কৰাটো আৰু বস্তুটো পাৰ কৰি দিয়াটো সেইটোহে আচল দ্য ট্ৰুথ ইজ দেয়াৰ তাত তুমি কি ধৰণে সেই সমস্যাটো পাৰ কৰাই দিব পাৰা সেইটোহে আচল ট্ৰুথ অফ দ্য হেপিনেছ অফ দ্য ফেমিলি নহ'লে তুমি কাজিয়া বন্ধ কৰিব নোৱাৰা কাজিয়া হৈ থাকিব য'ত একেলগে কেইবাঘৰৰ মানুহ থাকে য'ত বেলেগ বেলেগ জেনেৰেশ্যনছৰ ঘৰত একেখন ঘৰত কাজিয়া এটা মানে একেলগে থাকে ডেফিনেটলি হ'বই ডিফাৰেঞ্চেছ অফ অপিনিয়ন হ'বই সেইটো স্বাভাৱিক কিন্তু সেইবোৰ তুমি কেনেকৈ পাৰ কৰা তুমি কি ধৰণে ছল্ভ কৰা কেনেকৈ আলোচনা কৰা কেনেকৈ বহি পেলাই ৰিছপেক্টফুলি সেই দৃশ্যটো পাৰ কৰি ল'ব পাৰা সেইটোহে মানে আচল শিক্ষা আচল লাৰ্ণিংটো তাতে আছে আৰু ছ'চিয়েল আইডেণ্টিটিৰ কথাটো ক'বলৈ গ'লে যিমানে তুমি স্পটলাইটত আছা সিমানে মানুহে জানিব বিচাৰিব তোমাৰ লাইফত কি হৈ আছে কি নাই আৰু যিমানে দুখ লগা ঘটনা হয় সিমানে মানুহ ভাল পায় বিকজ আমাৰ হিউমেন নেচাৰটো অলপ গছিপ চবেই অলপ ভাল পায় অলপ স্পাইচ ভাল পায় সেইকাৰণে হয়তো ছ'চিয়েল আইডেণ্টিটিটোৰ পৰা আমি সেইটো পলাব নোৱাৰোঁ আমি চব ভালচাৰ্ছ টাইপ ন চবেই ইন এ ৱে কোৱাত বেয়া দেখে এগ্ৰি কোনো নকৰিব কিন্তু ইভেঞ্চুৱেলি আমি কাম তেনেকুৱাই কৰি আছোঁ আই থিংক আমাৰ চবৰে হয়তো অলপ গছিপি টেণ্ডেঞ্চি কিছুমানৰ থাকে আৰু অলপ জানিবলৈ বিচাৰে কাৰ কি কেনেকুৱা বেয়া অভ্যাস এটা মানে এইটো হিউমেন নেচাৰ জানা আই থিংক আমাৰ কি অসমীয়াত এটা কথা আছে নহয় এই ক্ৰেববোৰ যেতিয়া এটা হেৰিত থৈ দিয়ে এটা বাল্টিঙত চবেই এইটোক তললৈ টানি আনিব বিচাৰে ক্ৰেব কালচাৰ ইমান শুনিছোঁ এইকেইদিন সেইটোৱে বস্তু সেইটো আমাৰ চব ইটছ এ হিউমেন কালচাৰ একচুৱেলি এইবোৰ বস্তু আমি নিজে মই এজ এ পিচ অফ এডভাইচ সুধিছোঁ এই ক্ৰেব কালচাৰটোক যদি মই টেকল কৰিব বিচাৰোঁ নিজস্বভাৱে কাকো একো অপকাৰ নকৰাকৈ মই নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ ইটছ এ ভেৰি গুড কুৱেশ্যন মই কৈ দিওঁ এইটো কথা ইটছ এবাউট ছেল্ফ কনফিডেঞ্চ আইল টেল ইউ ৱাই তুমি যদি নিজৰ আত্মবিশ্বাসটো বঢ়াব পাৰা য'ত তুমি এনেকুৱা এটা লেভেলত তুমি গুচি যোৱা যে তুমি নিজে একদম সুখী একেবাৰে হেপী তেতিয়া তুমি কেতিয়াও বেলেগৰ ফালে নোচোৱা যে সি সেইটো পাইছে সি সেইটো নাই পোৱা ইউল বি হেপী ফৰ আদাৰ্ছ তুমি বেলেগৰ কাৰণে তুমি ভাল পাবা কাৰণ তুমি নিজে হেপী আছা তুমি নিজে খুচি হৈ আছা চ' তুমি নিবিচাৰিবা একো বেলেগৰ পৰা বা বেলেগৰ বেয়াটোও তুমি নিবিচাৰা আৰু ভাল হ'লেও তুমি হেপী হ'বা চ' এই বস্তুটো এটেইন কৰিবৰ কাৰণে তুমি নিজেই
ছেল্ফ কনফিডেণ্ট হ'ব লাগিব, নিজে হেপ্পী হ'ব লাগিব, নিজৰ মেণ্টেল পিছত থাকিব লাগিব, তেতিয়া তুমি কাকো হিংসা নকৰিবা, কাকো বেয়াটো নিবিচাৰিবা। এইটো একদম সঁচা কথা কিন্তু। চ' সেইটো মই বিশ্বাস কৰোঁ। আৰু সেইটো লেভেল তুমি যেতিয়া এটেইন কৰিব পাৰা, তোমাৰ ভাইব্ৰেশ্যনটো বাঢ়ি যায়, সঁচাকৈ কৈছোঁ, তোমাৰ নিজৰ ইণ্টাৰনেল ভাইব্ৰেশ্যনটো বাঢ়ি যায়, তেতিয়া তুমি এটা ওপৰৰ লেভেল এটাত ফাংচন কৰিবা। তেতিয়া তুমি তলৰ লেভেলটোৰ লগত তোমাৰ একো কানেকশ্যন নাই। যোনে যি কৰে কৰি থাক, মই মোৰ লাইফ লিড কৰোঁ, তই তোৰ লাইফ লিড কৰ। আৰু মই এটা বস্তু মানে লাষ্ট আপোনাৰ পডকাষ্ট ছেশ্যনৰ পৰাই কাউণ্ট কৰোঁ, সেই টাইমটোৰ পৰা আজিলৈকে মই সদায় এটা বস্তু চেষ্টা কৰোঁ যে মই ছেল্ফ আৱেৰ কেনেকৈ হওঁ, যে মই কেনেকৈ নিজকে বুজি পাওঁ, মোৰ ভাল কি বেয়া কি। মই আজি আকৌ চান্সটো পাওঁতে সুধি ল'লোঁ আপোনাকে যে এই ছেল্ফ আৱেৰ হ'বলৈ আজিকালি টাইমত আমি বহুতে নাজানো যে মোৰ নিজৰ তাতে ভাল গুণটোও কি আছে, বেয়া গুণটোও কি আছে। আৰু ভালকৈ নিজকে জানিবলৈ আমি কি কৰিব পাৰোঁ? পাৰ্ট 3 কাৰণে সুধি আছোঁ, তোমাৰ এডভান্স আনচাৰ এটা বিচাৰি আছোঁ মই। তুমি মোক কোৱাচোন, তুমি ক'ত তুমি নেগেটিভ বুলি ভাবা নিজকে? কিছুমান ক্ষেত্ৰত নিজকে ইনডিচাইচিভ লাগে, যে যোনটো ছেল্ফ কনফিডেন্সৰ কথা, যে কিছুমান বস্তু মোৰ মন যায় হয়তো, বা মই সেনেকৈ কৰিব নোৱাৰোঁ কাৰণ এটা বেক অফ দ্য মাইণ্ড থট থাকে যে হ'বনে নাই বা নহ'বও পাৰে, বা হোৱাট ইফ এই বস্তুটো বেয়া হৈ যায়। আৰু আজিকালি মানে লেটলি আকৌ লাষ্ট পডকাষ্টৰ পৰা এতিয়াৰ গেপটোৰ ভিতৰত যদি চাওঁ, এতিয়া লাহে লাহে এনেকুৱা হৈছে যে কমেণ্টছবোৰ বহুত অহা হৈছে। চ' বেলেগ বেলেগ জেগাৰ পৰা বেলেগ বেলেগ কমেণ্টছ আহে, মই কাকো চিনি নাপাওঁ, বাট যিখিনি লিখে সেইখিনি বস্তু কেতিয়াবা হ'লেও বেক অফ দ্য মাইণ্ড থাকি যায়। ভাল 10টা থাকিলেও চকুত নপৰে, কিন্তু এটা বেয়া 100টাৰ মাজতো একদম ৰঙা ৰঙাকৈ আহি যায়। সেই বস্তুটোৱে কেতিয়াবা নিজৰ ওপৰত সেই ছেল্ফ ডাউটটো আনি দিয়ে যে এম আই ডুইং ইট দ্য ৰাইট ৱে, মই ঠিকে গৈ আছোঁ নে, বা মই যাবলগীয়া পথটোতে গৈ আছোঁ। তেতিয়া মোৰ নিজকে লৈ অলপ ডাউট হয় যে মই নিজে এতিয়া ছেল্ফ আৱেৰ হয় নে নাই। সেই বস্তুটো মই কেনেকৈ টেকল কৰিব পাৰোঁ? এজন মানুহৰ কমেণ্টৰ পৰা তুমি সেইটো কিহৰ কাৰণে ইমানকৈ জাপি লৈছা নিজৰ গাত, সেইটো এটা কথা। বিকজ তেখেতৰ অপিনিয়নহে, ইট ইজ নট এ ফেক্ট। তুমি সেইটো বস্তু প্ৰথম মানিব লাগিব। আৰু তুমি যেতিয়া নিজৰ বেড কোৱালিটিজ বুলি ভাবা, এইটো মোৰ বেড কোৱালিটি, তোমাৰ লাইফত সেইটো এফেক্ট কৰিছে নেকি? তোমাৰ ডেইলি ফাংচনিঙত এইটো কোৱালিটি এফেক্ট কৰিছে নেকি? আগতে নিজকে সুধি ল'বা যে এইটো হয় মই ছেল্ফ ডাউট, এইটো মোৰ লাইফত ক'ৰবাত বাধা দিছে নেকি? তুমি নিজে ইণ্ট্ৰস্পেক্ট কৰিবই লাগিব। মই কোৱা নাই যে তুমি নামানিবা, মই কৈছোঁ যে তুমি শুনি লোৱা, কিন্তু তুমি মানিছানে নাই সেইটো তুমি নিজকে সুধি লোৱা যে এই যদি ছেল্ফ ডাউটটো মোৰ যদি সঁচাই এটা বেয়া গুণ, তেতিয়াহ'লে সেইটো মোক লাইফত কিবা ধৰণত এইটো এফেক্ট কৰিছে নেকি, বা মোক কিবা বাধা দি আছে নেকি? যদি তুমি দেখিছা যে নাই দিয়া, মই আগবাঢ়ি গৈ আছোঁ, মোৰ কাম কাজত মোৰ যিমান যি কৰিবলগীয়া আছে মই ধুনীয়াকৈ কৰি গৈ আছোঁ, তাৰমানে সেইটো তুমি ডিছমিছ কৰিব পাৰা। সেইটো এফেক্টিং ফেক্টৰ নহয়। তুমি শুনিলা ঠিকেই, শুনিবা, মানিবা, কিন্তু তুমি যে এপ্লাই কৰিব লাগিব যে সেইটোতো সঁচাই তোমাৰ এটা দুৰ্বলতা, তুমি সেইটো লৈ নল'বা। বিকজ ইট ইজ নট এফেক্টিং ইয়ৰ লাইফ ইন এ ৱে দেট ইজ ব্ৰিঙিং ইউ ডাউন। তোমাক ফাংচনলেছ কৰা নাই, ইউ আৰ ষ্টিল ফাংচনিং। চ' দেৰফৰ তুমি চব কথা নল'বা নিজৰ ওপৰত। ইট ইজ নট দ্য ৰাইট ৱে টু থিংক। তাৰ মাজত তুমি 100টা যে ভাল পাইছা সেইকেইটাত গুৰুত্ব দিয়া। তুমি এটা নেগেটিভটো নাচাবা, বাকী পজিটিভছখিনিত গুৰুত্ব দিয়া। থেংক ইউ। মানে কি হয়, সাধাৰণতে এই বস্তুটো মই শুনা পাওঁ বহুতৰ পৰা, আৰু মোৰ তেতিয়া ফিল হয় এই ক্ৰেপ কালচাৰৰ জন্মটো এই এনেকুৱা ৰিজন এটাৰ কাৰণে হয় যে কোনোবা হয়তো এজন ইণ্ডিভিজুৱেল এনেকৈ শুনি শুনি ছেল্ফ ডাউট কৰি ইনচিকিউৰ হৈ গ'ল এট ওৱান পইণ্ট, আৰু তাৰপিছত সি নিজৰ ভালটো নেদেখি বেলেগৰ বেয়াটো কৰা আৰম্ভ কৰিল। চ' মই সদায় সেইটো ভাবি থাকোঁ যে কিয় ক্ৰেপ কালচাৰ এটা ইয়াতে জন্ম পালে, য'ত একচুৱেলি ইণ্ডাষ্ট্ৰিয়ে নাই অসমত, মানে আপুনি যি ক্ষেত্ৰতে লওক, ইমান গ্ৰ'য়িং ষ্টেট এখন, তাতে যদি এনেকুৱা কালচাৰ এটা আৰম্ভ হৈ যায়, ভাবি 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 গৈ মই এনেকুৱা এটা পইণ্টত আহি গ'লোঁ যে চাগে ইণ্ডিভিজুৱেলছৰ সেই ছেল্ফ ডাউটটো থাকে, হ'ব পাৰে। আৰু লগতে বহুত প্ৰেছাৰ আছে আমাৰ চবকে ফৰ দ্য ৰেট ৰেচ ন, আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আমি অমুকতকৈ আৰু ভাল কিমান কৰিব পাৰোঁ, মোৰ এইটো ইয়াতকৈও ভাল হ'ব লাগিব, তেওঁতকৈ ভাল হ'ব লাগিব। সেই থিংকিঙৰ পৰা তুমি যদি আঁতৰি থাকিব পাৰা, তুমি যদি ভাবিব পাৰা যে মই মোৰটো কৰিম, যোনে যেনেকৈ কৰে তেওঁলোক কৰি থাকক, মই কম্পিটিশ্যনত নাই, তুমি যদি নিজকে সেইটো থিংকিঙৰ পৰা আঁতৰাই ল'ব পাৰা, নিজৰ কামখিনি দায়িত্বখিনি পালন কৰি গৈ থাকা, তেতিয়াহ'লে মই ভাবোঁ যে তোমাৰ ভয় কৰিবলৈ একো নাই। কি আছে ভয় কৰিবলৈ? তোমাৰ নিজৰখিনি কৰি যোৱা উইদাউট লুকিং বেডলি অন আদাৰ্ছ। সেইটো কৰিলে তুমি কিন্তু নিজেই হেপ্পী হ'বা। প্ৰথম বেলেগৰ কথা বাদ দিয়া, তুমি নিজেই সুখী হ'বা। চ' নিজকে ঠিক ৰখাটো, মেণ্টেল পিছত থকাটো চবতকৈ ডাঙৰ মানে গুণ বুলি মই ভাবোঁ।
আজি একচুৱেলি এই স্পেচিফিক টপিকটোতে মোৰ পাতিবলৈ বেছি ইণ্টাৰেষ্ট এটাও আছিল কাৰণ মই জানো এতিয়াৰ সময়ত যেতিয়া এনেকুৱা ঘটনা এটা লাইমলাইটত আহি যায় বহুতে নিজৰ লগত ৰিলেট কৰা আৰম্ভ কৰে যে মই অমুকৰ ঘৰত এইটো শুনিছিলোঁ ইয়াতে শুনিছিলোঁ আই হোপ এই এপিছ'ডটোৰ পৰা তেওঁলোকে কিবা এটা হ'লেও সকা পাব চ' মই এণ্ড ৰিমাৰ্কছত ল'ব খোজোঁ মই বেছি দীঘলীয়া এইকাৰণে নকৰোঁ কাৰণ এই ইনচিডেণ্টটো অলপ এনেকুৱা এটা চেঞ্চিটিভ ইছ্যু হয় য'ত হয়তো আমাকো মানুহে মিছ আণ্ডাৰষ্টেণ্ড কৰিব পাৰে বাট মই আকৌ কৈছোঁ যে এইটো জাষ্ট জেনেৰেলি কনচেপ্টটোৰ ওপৰত আমি পাতিবলৈ চেষ্টা কৰিছোঁ আৰু আমি বিচাৰিছিলোঁ যে এটা চলিউশ্যন পাওঁ চ' মই যদি শেষত আপোনাক সোধোঁ যে আপোনাৰ কি ছাজেশ্যন বা আপোনাৰ লাষ্ট কমেণ্টছ বা কনক্লুজন যে এনেকুৱা ঘটনা য'ত য'ত হৈ আছে বা যোন ভিক্টিমছ আছে তেওঁলোকে কেনেকৈ নিজকে এছেছ কৰা ভাল আৰু তেওঁলোকে এনেকুৱা প্ৰব্লেম হৈ থাকিলে সাধাৰণতে সেইটো মেণ্টেল হেল্থৰ লগত কানেক্ট নকৰে সেইটোৰ কাৰণে মেণ্টেল হেল্থত হয়তো মেণ্টেলি তেওঁলোকক কিবা ছাপৰ্ট কৰাটো বা মেডিকেলি তেওঁলোকে ছাপৰ্ট লোৱাটো নেচেচাৰী হয়নে ঘৰৰ পৰিৱেশত দুখটো পাইছে কিন্তু ঘৰৰ পৰিৱেশ সুখো পাব তাৰমানে মই কি বুজাইছোঁ এতিয়া তেওঁলোকেতো ঘৰৰ পৰিৱেশৰ পৰা আঁতৰি যাব নোৱাৰিব তাতেতো থাকিব লাগিব ন চ' দেয়াৰ ফৰ মেণ্টেল হেল্থৰ কাউন্সেলিং অভিয়াছলি ইজ দেয়াৰ বাট নট এজ আ ইট ইজ নট the only way ঘৰৰ পৰিৱেশটো চবৰ মাজত যদি বুজাবুজি হয় তেতিয়াহ'লে ডেফিনেটলি আকৌ ধুনীয়া এটা পৰিৱেশ অনাব পাৰিব কিন্তু আই থিংক আমাৰ টলাৰেঞ্চটো ইটোৰ ওপৰত আৰু এটা কথা আমি জানিব লাগিব আমাৰ যদি ঘৰত অলপ বয়সস্থ মানুহ আছে তেওঁলোকনো কিমান দিন আৰু বাচি থাকিব কিমান দিন আমি আমাৰ মা দেউতাক পাই থাকিম আৰু আমাৰ যদি থিংকিংটো আমি চেঞ্জ কৰিব পাৰোঁ আমাৰ আউটলুকটো তেওঁলোকে আমাক জন্ম দিলে জন্ম দিয়াটো এটা দায়িত্ব আৰু এতিয়া দায়িত্বটো আমাৰ হয় আমি যদি তেনেকৈ ট্ৰেনজেকশ্যনটোৰ কথা ভাবোঁ যে এটা সময়ত আমাক চাইছিল এটা সময়ত এতিয়া আমিও চাব লাগিব সেইটো যদি একদম ফ্লুইডলি একদম সুন্দৰকৈ বস্তুটো আমি সেই বুজি পাওঁ তেতিয়াহ'লে মই ভাবোঁ বহুতখিনি শান্তিত আমি চবেই থাকিব পাৰিম আৰু মানে ইটছ ভেৰি ছেড আচলতে মই মানে আকৌ এইটো ঘটনালৈ আহিছোঁ বেয়া লাগিছে শুনি কাৰণে আমাৰ সকলো ঘৰতে বয়সস্থ মানুহ আছে আমি বা চিনি পাওঁ চ' তেওঁলোকক আমি যদি অলপ মৰমেদি বা অলপ কথাবোৰ ভালকৈ মন দি শুনো আৰু আমাৰ উত্তৰবোৰ বা আমাৰ কথা কোৱা ধাৰণবোৰ আমি যদি অলপ মৰমেদি ক'ব পাৰোঁ সিমানখিনিয়ে তাতকৈ আৰু কি লাগে তেওঁলোকক কম্পেশ্যন অকণমান আণ্ডাৰষ্টেণ্ডিং আৰু লোনলিনেছটোৰ পৰা যদি আঁতৰাই ৰাখিব পাৰোঁ মেম শেষত আৰু এটা লাষ্ট কুৱেশ্যন থাকি গ'ল যে সাধাৰণতে আমি ডেডলাইন থাকিলে দৌৰাদৌৰি বেছি কৰোঁ কলেজৰ এছাইনমেণ্টে হওক প্ৰজেক্টে হওক বা কামেই হওক এই জীৱনৰ ৰেখাটো কম হৈ গ'লে সেই ৰিয়েলাইজেশ্যনটো হৈ যায় যে সময় কমি আহিছে অকণমান ভালকৈ থকা ভাল বা এইখিনি সময়ৰে আমি হয়তো পূৰা ফুল ইউজ কৰিব লাগে সেই বস্তুটো আমি পাহৰি যাওঁ কিমান মনত ৰখাটো দৰকাৰী যে আমাৰ জীৱনৰো এটা ডেডলাইন আছে মই পিছে তেনেকৈ নাভাবোঁ জানা আই লিভ ইচ ডে ওৱান ডে এট এ টাইম খুব বেছি দূৰলৈ মই ভাবিব নালাগে কিন্তু প্ৰত্যেক দিনা তুমি ভালকৈ থাকিবা প্ৰত্যেক দিনা ট্ৰাই টু মেক ইচ ডে কাউণ্ট বিকজ এভৰি ডে ইজ এন এক্সট্ৰা ডে অফ ইয়ৰ লাইফ চ' সেই সময়ত তুমি মানে সেইদিনা তোমাৰ যি কাম কৰিবলগীয়া থাকে ধুনীয়াকৈ কৰি যাবা আৰু টুমৰ' দ্য ছান উইল ৰাইজ এগেইন টুমৰ' চ' বেছি দূৰলৈ তুমি যদি ডেডলাইন ভাবি থাকা অনবৰতে যে লাইফৰ ডেডলাইনটোতো আৰুৱে ছিৰিয়াছ কথা লাইফৰ ডেডলাইন ডাজণ্ট এক্সিষ্ট ইট অনলি এক্সিষ্টছ ইন ইয়ৰ মাইণ্ড আদাৰৱাইজ উই হেভ ক্ৰিয়েটেড দিজ ডেডলাইনছ Life, I think the happiest way to lead your life is to go with the flow, but meet your own personal goals or ambitions. Heikhini nije tomar jikhini pabologia ase tomar nijor life ot heikhini karone tumi focus kora aru tumi ki dhorone heburot reach koriba tumi nije bhabi loba kintu don't count don't reach for deadlines never negative approach never because what you're doing is you're calling negativity তুমি যদি তেনেকৈ ভাবা যে মোৰ কিমান দিন আছে ইমানখিনি দিনৰ ভিতৰত কাৰ প্লেন কি আছে ওপৰৱালা তুমিতো নাজানা চ' দেয়াৰফৰ এনজয় ইচ ডে ওৱান ডে এট এ টাইম থেংক ইউ ছ' মাছ মেম আজি বহুত ভাল লাগিল থাৰ্ড এপিছ'ড থেংক ইউ আমাৰ আৰু আই হোপ আপোনাৰো ভাল লাগিলে আজি আকৌ আহি পালে আৰু আমাৰ মানে এতিয়া এনেকুৱা হৈ গৈছে গ' টু
এনেকুৱা টপিক আছে গ'টো লয়া মেমক ফোন মাৰো মেম আছে সেইটো টপিকৰ ওপৰত পাতো আৰু ময়ো যে দৌৰ মাৰো ভাল লাগে ন সেইটো এটা এয়া হৈ গৈছে চ' আজি এপিছ'ডটো ভাল লাগিল বহুত নতুন কথা গম পালোঁ আৰু আই হোপ বহুতে এই এপিছ'ডটো এটা হেল্পিং ৱে আউট হিচাপে ল'ব আৰু যদি যেনেকৈ আগৰকেইটা এপিছ'ডত কমেণ্টছখিনি পঢ়ি বিৰাট ভাল লাগে কাৰণ বহুতে বিচাৰে শুনিবলৈ মোৰ এনেকুৱা হয় যে ন আমি জানো যে একচুৱেলি এনেকুৱা হয় বাট কোনোবা এজনে কৈ দিয়াটো বিচাৰোঁ চ' আপুনি মেবি তেনেকুৱা এটা ৰোল এতিয়া প্লে কৰি আছে যে আপুনি আমাক কৈ আছে আৰু আমি শুনি এইখিনি কথা মানি লৈছোঁ মোৰ কেতিয়াবা অলপ অসমীয়াটো ভুল হয় মোক মাফ কৰিবা কেতিয়াবা দুই এটা শব্দ ভুলকৈ কওঁ তুমি জানাই কিহৰ কাৰণে মোৰ অলপ বেকগ্ৰাউণ্ডটোৰ কাৰণে বাট ষ্টিল মই যিমান চেষ্টা কৰিছোঁ আৰু ভালকৈ ক'বলৈ আজি আগৰবাৰতকৈ মোৰ অসমীয়াটো অলপ ভাল হৈছে নে তুমি অলপ বেছি ইংলিছ কৈছা কিন্তু এবাৰ তেনেকুৱা যেন লাগিলে কিন্তু আমাৰ ভাবি আছিলো মই বেছি অসমীয়া ক'লো বুলি মোৰ লাগিছে যে আমাৰ অনস্ক্ৰীণ ৰেপৰটো ইমান ভাল মানে আমাৰ ৱেভ লেংথটো মিলে সেইকাৰণে আমাৰ মানে কনভাৰ্চেশ্যনছবোৰ খুব ফ্ল' কৰে তুমি মানে আমাৰ যে কিমান সময় পাৰ হ'ল মই ধৰিব পৰা নাই কিন্তু একদম 1 মিনিটৰ নিচিনা লাগে মানে তোমাৰ লগত পাতিলে ভাল লাগে মানে সেই বেয়াটো বঢ়িয়া সেইকাৰণে আমি বেলেগত নাযাব আকৌ তুমিও আমি মানে আজিকালি অলপ পেড চেড কৰা থেংক ইউ ছ' মাছ মেম আজি টাইমখিনি দিয়াৰ কাৰণে আৰু আই হোপ আমি আকৌ লগ পাওঁ আৰু অলপ ভালকৈ এনেকুৱা টপিকৰ ওপৰত কথা পাতিম আৰু আই হোপ এই গোটেই ঘটনাটো চিজিল হওক আৰু এনেকুৱা ইছ্যুজ যাতে মানে আমি কোপ কৰিব পৰা কেপেবিলিটি প্ৰত্যেকজনৰ মাজত এটা আহক চ' থেংক ইউ ছ' মাছ মেম আজি টাইম দিয়াৰ কাৰণে আমি পডকাষ্ট আজি এটেণ্ড কৰোঁ আছাম ডাউনটাউন ইউনিভাৰ্চিটি প্ৰেজেণ্টছ আনটোল্ড পডকাষ্ট চোৱাৰ বাবে ধন্যবাদ আমি প্ৰথমে লয়া আগৰৱালা মেমক ধন্যবাদ জনাইছোঁ আমাৰ মাজত অহাৰ বাবে কাৰণ এয়া তেওঁৰ লগত আমাৰ তৃতীয়টো এপিছ'ড আৰু প্ৰথম এপিছ'ডৰ পৰাই আমাৰ প্ৰচেষ্টা এটাই যে আমি কিবা নতুন কথা জানিবলৈ চেষ্টা কৰোঁ তেওঁৰ পৰা ইমান বছৰৰ অভিজ্ঞতা তাতে ইমানখিনি অধ্যয়ন কৰাৰ পিছত তেওঁ যিখিনি কথা ক'ব পাৰে এই প্লেটফৰ্মত আপোনালোকৰ মজিয়াত আহি পেলাই এইখিনি কথা ক'বলৈ চেষ্টা কৰে আৰু আমাৰ প্ৰচেষ্টা হয় যি সময়ত আমি যেনেকুৱা ধৰণৰ সমস্যাবোৰ দেখি আহিছোঁ চাইক'লজিকেলি আমি কেনেকৈ টেকেল কৰিব পাৰোঁ তাৰে এটা যাতে উত্তৰ তাৰে যাতে এটা আমি প্ৰতিৰোধ তাৰে যদি এটা সলিউশ্যন আমি বিচাৰি পাব পাৰোঁ সেয়া আমাৰ কাৰণে সফলতা যদি এই এপিছ'ডটো চাই ভাল পালে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে বা এই ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ এপিছ'ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ